স্ক্ৰীনত দেখি আছে এয়া হৈছে মেঘালয়ৰ পৰা অহা গাড়ীবোৰ। এয়া মেঘালয়ৰ পৰা অহা গাড়ীবোৰ ইয়াতে ৰখাই দিয়া হৈছে। আমাৰ অসমৰ টেক্সি চালকসকল অথবা অসমৰ গাড়ী চালকসকলে ইয়াতে গাড়ীবোৰ ৰখাই দিছে। এয়া মেঘালয়ৰ গাড়ীবিলাক আহিব দিয়া নাই। ইয়াতে প্ৰতিবাদ হৈ আছে আৰু পুলিচো আছে। এয়া আজি দিনটো প্ৰতিবাদ চলি আছে, ৰাতিপুৱাৰ পৰা প্ৰতিবাদ চলি আছে। প্ৰতিবাদ চলিয়ে আছে। জয় আই অসম ধ্বনি দি আছে আৰু কোনো পধ্যে মানে মেঘালয়ৰ গাড়ীবিলাক যাব নিদিয়ে বুলি তেওঁলোকে প্ৰতিবাদ কৰি আছে। মানুহবোৰ উপায় নাপায় এইটো ছাইডত নামি কেনে ইয়ালৈকে আহি গৈছে। এয়া টুৰিষ্টসকল, তেওঁলোকে উপায় নাপায় গাড়ী তাত থৈ কেনে এতিয়া ইফালে আহি গৈছে। এয়া বেলেগ টেক্সি বা বেলেগ গাড়ীত উঠি উঠি গৈ আছে। এয়া চাওক, টুৰিষ্টসকলে এইটো প্ৰটেষ্টটো হৈছে আপোনাৰ মেঘালয়ত আমাৰ অসমৰ গাড়ীবিলাকক মানে আক্ৰমণ কৰিছিলে, তাত কিবা এটা আন্দোলন হৈছিল। বৰ বেয়াকৈ আক্ৰমণ কৰি গাড়ী চাড়ী ভাঙি দিছিলে। এই বস্তুবিলাক চব মেঘালয় গাড়ী নেকি? এতিয়া আমাৰ অসমৰ মানুহবিলাকে মেঘালয়ৰ গাড়ীখিনি আহিব দিয়া নাই, প্ৰতিবাদ কৰি আছে আৰু তেওঁলোকৰ গাড়ীখিনি সোমাব দিয়া নাই। তাৰে প্ৰতিবাদ চলি আছে।